উদুলি মুদুলি অকণিৰ কবিতা ঘৰ অকণিৰ সুমধুৰ সুৰৰ মূৰ্ছনাত জীপাল হল ৰহা শিশুৰ কলৰবে মুখৰিত কৰিলে দেওবাৰৰ সন্ধিয়া অকণিৰ কথামাত শুনিবলৈ হাউচি ধৰিছে সৰল জনতাই হয় এয়াই অকণিৰ কবিতা ঘৰ 1994 চনতে শিশুপ্ৰেমী অবনী কুমাৰ শইকীয়াৰ নেতৃত্বত জন্ম হোৱা তথা নৱপ্ৰজন্মৰ সৌশীল পথ প্ৰদৰ্শক অকণিৰ কবিতা ঘৰৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে ৰহাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শিশুৰ মানসিক বৌদ্ধিক বিকাশৰ অগ্ৰণী অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসমৰ এই 32 সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে পুৱা পতাকা উত্তোলন আৰু 32 গৰাকী শিশুৰ দ্বাৰা 32 গছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয় ইয়াৰ পিছতে চিত্ৰাংকন প্ৰতিযোগিতা আৰু আত্মবিশ্লেষণ ধনাত্মক চিন্তন শীৰ্ষক এক প্ৰীতি আড্ডা তথা সাংগঠনিক আলোচনা সভা অনুষ্ঠিত হয় এই অনুষ্ঠানতে অকণিৰ কবিতা ঘৰ অসমৰ প্ৰধান পৰিচালক অবনী কুমাৰ শইকীয়াৰ কাব্যগ্ৰন্থ কাজিৰঙাৰ মহাসভা উন্মোচন কৰা হয় সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় অকণিৰ সাংস্কৃতিক অনুষ্ঠানত শিশুসকলে এনেদৰে নৃত্য গীত আদি পৰিৱেশন কৰি দেওবাৰৰ সন্ধিয়া জীপাল কৰি তোলাৰ লগতে আপলোডো কৰে উপস্থিত দৰ্শকক উল্লেখ্য যে অকণিৰ এই অনুষ্ঠানটোৱে ইতিমধ্যে প্ৰতিভা বিকাশতে আবদ্ধ নাৰাখি প্ৰকৃতি সুৰক্ষা পৰিৱেশ সংৰক্ষণ আদিৰ কামতো অগ্ৰসৰ হৈ ৰাইজৰ আদৰ লাভ কৰিছে ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKD নিউজ অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতিৰ 32 সংখ্যক আৰু অকণিৰ কবিতা ঘৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত স্থাপিত অকণিৰ কবিতা ঘৰ সংগীত কানন 20 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপিত কৰা হ'ল ৰাতিপুৱা ভাগত নিয়মিত কাৰ্যসূচীৰ উপৰিও চাফাই অভিযান আৰু চিত্ৰাংকন প্ৰতিযোগিতা সংগীত প্ৰতিযোগিতা আত্মবিশ্লেষণ চিন্তন নামৰ এক প্ৰীতি আড্ডা আমি 32 বৰ্ষত কি কৰিলোঁ কি নকৰিলোঁ কি কৰিব লগা আছিল কি হৈছে কি নহৈছে গোটেই কথাখিনি ৰহাবাসী ৰাইজৰ নজৰখনত আছিল আৰু ৰহাবাসী ৰাইজৰ গুণী জ্ঞানী সকলো বিদগ্ধ পণ্ডিতসকলক আমন্ত্ৰণ কৰিছিল তেখেতলোক আহিছিল আৰু 32 বৰ্ষলৈকে আমি কি কৰিলোঁ এই কথাখিনি বিশ্লেষণ কৰিবৰ কাৰণে সেই কাৰ্যসূচীটো ৰাখিছিলোঁ আত্মবিশ্লেষণ ধনাত্মক চিন্তন আৰু সেইটোত বিশেষভাৱে আমি সফল হৈছোঁ বুলি ক'ব পাৰি কাৰণ আমি কি কৰিলোঁ কি নকৰিলোঁ গোটেইখিনি কথা আলোচনা হৈছে তাৰ পাছতেই আমি সংগীত প্ৰতিযোগিতা হ'ল আৰু সন্ধ্যালৈ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ য'ত শাস্ত্ৰীয় সংগীত শাস্ত্ৰীয় নৃত্য সত্ৰীয়া আৰু ভাৰতনাট্যম লগতে খোল বাদন বিহু নৃত্য পাৰম্পৰিক যি নৃত্য এই নৃত্যবোৰ পৰিৱেশন কৰিলে সমবেত সংগীত পৰিৱেশন কৰিলে স্থায়ী সংগীত পৰিৱেশন কৰিলে এই গোটেই সময়খিনিত আমি 4 ঘণ্টা জোৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ গোটেই 4 ঘণ্টাই আৰম্ভণিৰ পৰা শেষলৈকে দৰ্শকৰ ভিৰ একেই থাকিল শেষত ঘোষণা কৰিব লগা হ'ল যে আজি শেষ হ'ল ৰাইজ ইমানতে সমাপ্তি ঘোষণা কৰিব লগা হৈছে তেতিয়াহে ৰাইজ উঠিছে গতিকে এনেকুৱা এটা পৰিৱেশ হৈছে যিটো কাৰণত ৰাইজ মোহিত হৈছে ৰাইজ ইয়াৰ প্ৰতি আকৃষ্ট হৈছে অনুষ্ঠানটোৰ প্ৰতি আকৃষ্ট হৈছে আমি আশা ৰাখিছোঁ এতিয়ালৈকে যিমানখিনি হৈছে ইয়াৰ উপৰিও এই বৰ্ষৰ পৰা আমি ইয়াত আমাৰ অকণিৰ কবিতা ঘৰ সংগীত গান সংযোজিত কৰিবলগীয়া হৈছে বাঁহী বাদনটো লগতে খোল বাদনটো বৰগীত আৰু আধুনিক নৃত্যৰ এই 4টা বিষয় আমি ইয়াত নতুনকৈ সংযোজন কৰা হ'ব 2025 বৰ্ষৰ আজিৰ দিনটোৰ পৰা গতিকে এতিয়ালৈকে যিকেইটা বিষয় আমাৰ ইয়াত চলি আছে ভাৰতনাট্যম সত্ৰীয়া নৃত্য তবলা শাস্ত্ৰীয় সংগীত আটাইবিলাক কাৰাটে চিত্ৰকলা এই আটাইবিলাকত যিদৰে ৰাইজক সহযোগিতা আগবঢ়াইছে ৰাইজ উপকৃত হৈছে সকলোসকল উপকৃত হৈছে বিশেষকৈ আমি এই শিক্ষাৰ মাধ্যমেৰে তেওঁলোকক আমি মোবাইলৰ পৰা মানে হ'ব পৰা বেয়া দিশবিলাক আঙুলিয়াই দিছোঁ সেই বেয়া দিশবোৰৰ পৰা আঁতৰি আহি আমি প্ৰত্যেকটো অকণিকে আমাৰ অকণিকবিলাকৰ অকণিকসকলক মাত্ৰ 24 ঘণ্টাৰ ভিতৰত 10 মিনিট সময়হে মোবাইলত দিব দিছোঁ যদিহে বিশেষ একো নাথাকে আৰু যদি বিশেষ কিবা থাকে তেতিয়াহ'লে শিক্ষাগুৰু হওক বা অভিভাৱক হওক তেওঁলোকৰ মতামত লৈহে মোবাইল চাব পাৰিব এনেকুৱা ধৰণৰ কামবিলাক আমি কৰি আছোঁ গতিকে ৰাইজৰ আৰু সহযোগিতা পালে অনুষ্ঠানটোৱে পৰৱৰ্তী ক্ষেত্ৰত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িম বুলি আমি বদ্ধ কৰি লওঁ নমস্কাৰ অকণিৰ কবিতা ঘৰ ব্যক্তিক্ৰমধৰ্মী শিশু অনুষ্ঠান শিশুসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে 1994 চনত ৰহাবাসী ৰাইজৰ সহযোগত স্থাপন কৰা হৈছিলে
তেতিয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে বিভিন্ন বিষয়ত অকণি কবিতা ঘৰে কাম কৰি আহিছে। সংগীত, নাটক, গীত, নৃত্য, চিত্ৰকলা, প্ৰকৃতি সুৰক্ষা, অন্ধবিশ্বাস, কুসংস্কাৰ আদি বিভিন্ন দিশত কোনো দিশতেই অকণি কবিতা ঘৰে মানে তেনেধৰণে পিছ পৰি থকা নাই। সকলো দিশতে কৰ্মত আগবাঢ়ি গৈ আছে। ল'ৰা ছোৱালীখিনিক সৰুকালৰ পৰা বিভিন্ন বিষয়ত শিক্ষা দান কৰি আহিছে। তাৰে মানে ফলস্বৰূপে আমাৰ বহুত ল'ৰা ছোৱালীয়ে ইতিমধ্যে মানে বিশেষ ডিপ্ল'মা লাভ কৰিছে, বিশেষ লাভ কৰিছে, ডিগ্ৰী লাভ কৰি নিয়োজিত হ'বলৈ সক্ষম হৈছে। এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰকৃতি সুৰক্ষাৰ কাৰণে বিশেষভাৱে কাম কৰি থকা হৈছে 2000 চনৰ পৰাই। যাতে সৰুকালৰ পৰা প্ৰকৃতি ভাল পাব লাগিব, সৰুকালৰ পৰা প্ৰকৃতিক সুৰক্ষা দিব লাগিব। বৰ্তমান প্ৰকৃতি জগতৰ যি অৱস্থা, সেই অৱস্থাৰ পৰা যাতে আমি পৰিত্ৰাণ পাব পাৰোঁ, তাৰ কাৰণে সৰুকালৰ পৰা শিশুসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এতিয়া বৰ্তমান চলি আছে আমাৰ এটা বিশেষ অভিযান, বনৌষধি গছৰ সৈতে বন্ধুত্ব অহা, ভাল হাতোৰা ঘৰ লিখা, এনেকুৱা ধৰণৰ অভিযানবিলাক আমাৰ চলি আছে। প্ৰত্যেক মাহতে এটা এটা অভিযান চলি আছে। এনেধৰণে আমি অকণি কবিতা ঘৰে ভাল কামৰ মাজেদি যাতে আমাৰ নিজৰ ঠাইখন, নিজৰ ৰাজ্যখন, লগতে দেশখন আৰু সমগ্ৰ বিশ্বক যাতে আমি শান্তি বিয়পাব পাৰোঁ, তাৰে প্ৰচেষ্টা। সেয়াই হ'ল অকণি কবিতা ঘৰৰ মহান উদ্দেশ্য। তাকে আগলৈ কাম কৰি আছে। ধন্যবাদ।